हेलो दोस्तों मोर ब्लॉगत फिर से स्वागत हो। तो আজি मैं पाइपर काम কৰিবলৈ আহিছোঁ। तो ये सब मैं तार माने এতিয়া চাৰিটা বিল্ডিঙৰ ওপৰত ছাটত আহিছোঁ। তো এতিয়া মই এই যে ড্ৰাম যে দেখুৱাই আছে এই ড্ৰাম কেটাৰ মানে এই তলত পাইপ বিলাক এতিয়া মানে চেঞ্জ কৰিব তাৰমানে এইটো সব মানে পাইপটো তাৰ মানে এইটো টেং নিপুল তাৰ মানে এইটো লিক হৈ আছে। এইটো চাওক আপোনালোকে এইটো টেং নিপুলটো এইটো লিক হৈ আছে তাৰ মানে ইয়াৰ পৰা এতিয়া আমি ইয়ালৈকে কাটি পিনে এইটো জয়েন কৰিম। তো জয়েন কেনেকৈ কৰে সেইটো বিষয়ত মই আপোনালোকক ক'ম যে আপোনালোকেও নিজৰ ঘৰত তাৰ মানে এনেকুৱা মানে চেঞ্জ কৰিব পাৰিব। তো মোৰ ভিডিঅ'টো চাই আপোনালোকেও শিকিব পাৰিব। তো মই সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভালকৈ মনোযোগেৰে চাওক মই পাইপটো কেনেকৈ কি চেঞ্জ কৰে সেইটো বিষয়ত মই আপোনালোকক ক'ম। তো আমি এতিয়া ধৰি লোৱা এইটো পাইপ এই পাইপটো এইটো টেং নিপুলটো এইটো পুৰণা হৈ গৈছে। এইটো চাওক পুৰণা হৈ গৈছে। এইটো আমি এতিয়া বদলাম এই পাইপটো এইটোৰ পৰা একদম পুৰা খুলিম ইয়ালৈকে খুলি পিনি আমি এইটো চেঞ্জ কৰিম। তো আপোনালোকে লাইনত বনাই থাকক। মই তাৰমানে আজি একদম পুৰা কম আৰু আপোনালোকক মানে কেনেকুৱা মানে পাইপৰ কামটো হয় কেনেকুৱা চেঞ্জ কৰে মিস্ত্ৰীবিলাক। তো আপোনালোকে যদি মিস্ত্ৰী নহ'লেও আপোনালোকেও নিশ্চয় ঘৰত মানে অলপ পাইপ লিকবোৰ আপোনালোকে নিশ্চয় নিজে সলভ কৰিব পাৰিব। তো তো বনাই থাকক। মই আজি আপোনালোকক ক'ম ভালকৈ, ঠিক আছে। তো এতিয়া আমি খুলিম এইটো। এতিয়া নোখোলা আগতে তাৰমানে এই চিনটেক্সৰ পানীবোৰ তাৰমানে এতিয়া মালিকক জনাইছোঁ যে মালিকে এতিয়া এইবিলাক পানীবিলাক মানে বাৰা থাকেতো মানুহ কিছুমান বাৰাতীয়া মানুহবিলাক পানী ধৰা নাই পানী ধৰিব দিছোঁ। তাৰমানে আমি এতিয়া এইটো খালী কৰিম। তাৰমানে পানীটো কুলিলেতো এই বস্তুটো কুলিলেতো গোটেই পানী ওলাই আহিব ন। সেই গতিকে আমি পাইপৰ পানীটো আগতীয়াকৈ মালিকক জনাইছোঁ যে মালিকক মানে বাৰাতীয়া মানুহ যদি আছে তেনেহ'লে অতি সোনকালে এই পাইপৰ পানীবোৰ মানে ধৰিব দিছোঁ তাৰমানে। তো এতিয়া আমি 1 ঘণ্টামান টাইম দিছোঁ। তো সেই 1 ঘণ্টাৰ ভিতৰত মানে পানীটো নিজৰ ৰুমত মানে লৈ লওক বুলি আমি জনাইছোঁ, ইনফৰ্ম কৰিছোঁ। এতিয়া আমি এইটো খুলিম। এতিয়া খুলি পিনি আমি কামটো চুৰু কৰিম। তাৰ আগতে আমি এইবিলাক খুলি মেলাই কৰি পিনি ক'ত কি বস্তু লাগিব এইবিলাক আমি আগত এইবিলাক লৈ পিনি আমি দোকানত যাব লাগিব। দোকানত যাই পিনি বস্তুবিলাক আনি পিনিহে এইবিলাক লগাম। তো আপোনালোকে বনাই থাকক। মই আজি পাইপৰ কাম আপোনালোকক সুন্দৰভাৱে জনাম। তো আপোনালোকে গুৱাহাটীৰ দৃশ্য দেখিছে চাগে ওপৰত মানে বিল্ডিঙৰ ওপৰৰ পৰা চালে কি সৌন্দৰ্য লাগে চাওক। একদম বৰ পিছফালে ওপৰৰ বিল্ডিংবিলাকো দেখা যায় এনেকুৱা সুন্দৰ লাগি যায় চাওক। মানে দেখুৱাইছোঁ চাওক। গাইছ আপোনালোকে বনাই থাকক। মই এতিয়া আপোনালোকক ক'ম, ঠিক আছে। গাইছ আমি এতিয়া কামটো আৰম্ভ হ'ল। এইটো পাইপ ৰেঞ্চ ল'লোঁ। এইটো এতিয়া আমাৰ মিস্ত্ৰীটো মানে সোমাব তাৰমানে এতিয়া ভিতৰৰ পৰা টেং নিপুলটো খুলিব এতিয়া। তো আমি অলৰেডি ভিতৰৰ পৰা এটা মানে টেং নিপুলটো খুলিব লাগে সেইটো আপোনালোকে দেখা নাপাব। সেইটো খুলিলে চাওক। এইটো এতিয়া এইটো হ'ল ভিতৰৰ মানে ফুটবল বুলি কয়। ইয়াৰ লগত মানে পানীটো হেৰি কৰে তাৰমানে মানে ইয়াৰ লগত পানীটো মানে সি জোল মাৰি থাকে এটা। গাইছ এতিয়া আমাৰ মিস্ত্ৰীয়ে ভিতৰত সোমাই গৈছে চাওক। টেং নিপুলটো প্ৰথম খুলিব লাগিব পুৰণাটো। এতিয়া পুৰণা টেং নিপুলটো খুলি আছে এতিয়া চাই লওক। এইটো খুলি পিনি এতিয়া আমি এইটো সুন্দৰভাৱে মানে এইটো ৰেফাৰিং কৰিম আৰু তাৰমানে এই পুৰণা এইবিলাক তাৰমানে এতিয়া আমি মানে হেৰি কৰি দিম তাৰমানে এতিয়া। তো দীপ এইটো খুলিম নেকি? হা উল্টা হৈছে নেকি? তো গাইছ আমি এতিয়া অলৰেডি আৰম্ভ হ'ল। এতিয়া আমি এইটো খুলি আছোঁ।
মানে এই চকেটটো আমি তো ফাইনালি গাইছ আমি তাৰমানে পাইপটো খুলিলোঁ এতিয়া খুলি পিনি এতিয়া মই সেই কাপোৰ আনিব আহিছোঁ ড্ৰামটো ধুব লাগিব ড্ৰামটো ধুই পিনি তাৰমানে অলপ চাফা কৰি দিব লাগে মানে ড্ৰামটো বহুত দিন হ'লতো পুৰণা হ'লতো তো আমি ধুলোঁ এতিয়া এইবিলাক মানে খুলিলোঁ চব খুলি পেলালোঁ সেই ড্ৰামবিলাক উল্টা কৰি দিছোঁ এইবিলাক এতিয়া তাৰমানে সেইটো মুচিম ড্ৰামটো মুচিম তাৰমানে এইটো ধুম মুচিম এতিয়া মানে পাইপ মিস্ত্ৰীয়ে পাইপ নিব গৈছে এতিয়া পাইপ আনি পিনি এতিয়া পিটিংখিনি লগাম পিটিংখিনি কৰিব লাগে ঠিক আছে তো বনাই থাকক আপোনালোকে তাৰমানে এতিয়া পাইপ কি হয় তুমি চব কম ঠিক আছে তো গাইছ টেংকিটো ধুই দিলোঁ এতিয়া চাফা হৈ গ'ল চাওক টেংকিটো চাফা হৈ গ'ল এতিয়ালৈকে পাইপটো অনা নাই এতিয়ালৈকে আহি পোৱা নাই পাইপ মিস্ত্ৰীয়ে পাইপ নিব গৈছে দোকানত তো টেংকি মই সুন্দৰকৈ মানে চাফ চিকুণ কৰি থৈ দিলোঁ এতিয়া মিস্ত্ৰী আহিব মিস্ত্ৰী আহি পিনি এতিয়া এই যি ফিটিং কৰিব লগা আছে গোটেইকেইটা ফিটিং কৰিব তাৰমানে তো আপোনালোকে বনাই আছে চাগে মোৰ লগত মানে এতিয়া মই কেনেকৈ কি ফিটিং কৰে সেইটো মই আপোনালোকক ডিটেইলছ দেখুৱাম তো ঠিক আছে আপোনালোকে বনাই থাকক